নতুনকৈ ক্লাৰ্কৰ ভেকেঞ্চি মুকলি কৰা হৈছে। অসমতো ভালেকেইটাও পোষ্ট মুকলি কৰিছে। 11,000ৰো অধিক ভেকেঞ্চি ইয়াত মুকলি কৰা হৈছে। গতিকে কি ভেকেঞ্চি আছে, লগতে কিমানলৈকে লাষ্ট ডেট থাকিব, আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, এজ লিমিট কিমানলৈকে আছে, এজ ৰিলেক্সেশ্যন বিলাক কেনেধৰণৰ হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাব। মই গোটেইখিনি ডিটেইলছ জনাই আছো। মই চাৰ্ভাৰ জব ইনকুৱেৰীৰ অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছো। ভেকেঞ্চিটো মই ক'লোৱেই, ভেকেঞ্চিটো ক্লাৰ্কৰ ভেকেঞ্চি হয়, IBPS ক্লাৰ্কৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ টোটেল 11,403টা ভেকেঞ্চি মুকলি কৰা হৈছে, আপোনালোকে দেখিব পাৰিছে। আৰু অল অসমত আপোনাৰ 349টা ভেকেঞ্চি মুকলি কৰিছে। ইয়াত আপোনালোকৰ পে স্কেলবিলাক 24,000ৰ পৰা ষ্টাৰ্টিং হ'ব। আৰু আপোনালোকৰ এক্সাম চেণ্টাৰ, অৰ্থাৎ এইটো জবৰ কাৰণে আপোনালোকে এক্সাম দিব লাগিব, প্ৰিলিমিনেৰী আৰু মেইনছৰ এক্সাম। মই লাষ্টত ক'ম এইটো বিষয়ে। তো সেই এক্সাম চেণ্টাৰবিলাক আপোনালোকৰ প্ৰথম এক্সামটো হ'ব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। নেক্সট এক্সামটো হ'ব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ। তো আপোনালোকৰ নম্বৰৰ ভেকেঞ্চি আপোনালোকৰ পোষ্ট ৱাইজ থাকিব, কেটেগৰী ৱাইজ থাকিব। URৰ এইকেইটা পোষ্ট, SCৰ এইকেইটা পোষ্ট, STৰ এইকেইটা পোষ্ট, OBC, EWS, তো এনেকুৱা ধৰণৰ পোষ্টবিলাক আছে। তাৰপিছত আপোনালোকৰ ষ্টেট ৱাইজ ভেকেঞ্চিবিলাক থাকিব। আপোনালোকৰ ইণ্ডিয়াৰ ভিতৰত এইবিলাক ভেকেঞ্চিবিলাক ওলাইছে যিহেতু, তো ষ্টেট ৱাইজ ভেকেঞ্চিবিলাক আছে, আপোনালোকে দেখিব পাৰিছে। টোটেল আপোনালোকৰ 11,400টা ভেকেঞ্চি মুকলি কৰিছে। নেক্সট আপোনালোকৰ ইলিজিবল ক্ৰাইটেৰিয়াটো এনেকুৱা ধৰণৰ হ'ব। নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। নেক্সট আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ 20 ইয়াৰ্ছৰ পৰা 28 ইয়াৰ্ছলৈকে থাকিব লাগিব। এজ ৰিলেক্সেশ্যনবিলাক এনেকুৱা ধৰণৰ থাকিব। SC ST 5 ইয়াৰ্ছ, OBC আৰু NCLৰ 3 ইয়াৰ্ছ, আৰু PWBDৰ 10 ইয়াৰ্ছ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ ডিগ্ৰী পাছ থাকিব লাগিব। ডিগ্ৰী আপোনাৰ নেক্সট কম্পিউটাৰ লিটাৰেচি থাকিব লাগিব, অৰ্থাৎ আপোনাৰ কম্পিউটাৰৰ ওপৰত নলেজ থাকিব লাগিব। নেক্সট আপোনাৰ প্ৰফিচিয়েঞ্চি ইন দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট, অৰ্থাৎ আপুনি যিখন ষ্টেটৰ পৰা বিলং কৰিছে সেই ষ্টেটৰ লেংগুৱেজটো জানিব লাগিব। অৰ্থাৎ আপুনি যদি অসমৰ পৰা বিলং কৰিছে তেনেহ'লে অসমীয়া লেংগুৱেজ ভালদৰে জানিব লাগিব। নেক্সট এপ্লিকেশ্যন ফিজবিলাক এনেকুৱা ধৰণৰ। ST SC PWD বা এক্স ছাৰ্ভিচমেনবিলাকৰ 175 থাকিব, ইনক্লুডিং GST। নেক্সট আপোনালোকৰ আদাৰ্ছ কেটেগৰীবিলাকৰ 850 টকাকৈ থাকিব। এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব, দেখিব পাৰিছে আপোনালোকে। নেক্সট আপোনালোকৰ ষ্টাৰ্টিং ডেট, অৰ্থাৎ এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 1 আগষ্টৰ পৰা হৈছে, আৰু লাষ্ট ডেট আপোনাৰ 21 আগষ্টলৈকে থাকিব। আৰু প্ৰিলিমছ এক্সামটো আপোনাৰ 10 পৰা 11 অক্টোবৰৰ ভিতৰত হ'ব, আৰু মেইনছ এক্সামটো 27 ডিচেম্বৰত হ'ব। নেক্সট আপোনালোকৰ আৰু এটা কৈ দিওঁ, প্ৰিলিমিনেৰী এক্সামবিলাক এনেকুৱা ধৰণৰ হ'ব। আপোনালোকৰ ছাবজেক্টবিলাক এনেকুৱা ধৰণৰ থাকিব। ইংলিছ লেংগুৱেজ, নিউমেৰিকেল এবিলিটি আৰু ৰিজনিং এবিলিটি এনেকুৱা ধৰণৰ থাকিব, 100 মাৰ্কছৰ থাকিব। নেক্সট মেইনছ এক্সামবোৰ এনেকুৱা ধৰণৰ থাকিব। মেইনছ এক্সামটো আপোনাৰ 200 মাৰ্কছৰ থাকিব। তো আপোনাৰ এনেকুৱা ধৰণৰ থাকিব ছাবজেক্টবিলাক, দেখিব পাৰিছে। তো এইটোৱে আছিল আপোনালোকৰ IBPS ক্লাৰ্কৰ ভেকেঞ্চিৰ নটিফিকেশ্যন। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। এই ভেকেঞ্চিটোৰ এপ্লাই লিংক আৰু গোটেইখিনি ডিটেইলছ এই ডিছক্ৰিপশ্যনত থাকিব, আপোনালোকে গৈ চাব পাৰে। যদি আপোনালোকে এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাওক, কাৰণ এনেকুৱা ধৰণৰ নটিফিকেশ্যন মই লৈ আহি থাকোঁ। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।